আৰম্ভণিতেই পূৰ্ণাংগ মন্ত্ৰীসভাখন নোহোৱাৰ আগমুহূৰ্তত যি ধৰণে তেওঁলোকে লাভ জাহাদৰ দৰে আততায়ী অসুৰবিলাকক এনকাউণ্টাৰ কৰি পেলাই যি নিদৰ্শন দেখুৱাইছে তাৰ কাৰণে আমাৰ আশাটো আৰু বাঢ়িছে, আমি সাহসো বাঢ়িছে। আমি অকণমান তেওঁলোকৰ হৈ কথা ক'বলৈ আমি ভাল পাবলৈ ধৰিছোঁ বা আমি কথা ক'বলৈ ইচ্ছুক প্ৰকাশ কৰিছোঁ বা আমি ক'বলৈ যেন আমাৰ কাৰণে বাট মুকলি হৈছে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে। আৰু আমি আশা কৰিম এই ধৰণৰ যিটো প্ৰক্ৰিয়া যিসকলে নিজৰ মানে ব্যক্তিগত বা নিজৰ ধৰ্মীয় বা যিকোনো ধৰণৰ এটা আমাৰ সমাজ বিৰোধী, আমাৰ ব্যক্তি বিৰোধী, আমাৰ দৰ্শন বিৰোধী, আমাৰ চিন্তা বিৰোধী, আমাৰ সংস্কৃতি বিৰোধী, আমাৰ অসম বিৰোধী, ভাৰত বিৰোধী যি কাম কৰিব, যিবিলাকেই কৰিব সেইবিলাকক এই ধৰণে কঠোৰভাৱে শাস্তি দিব লাগিব, কঠোৰভাৱে নষ্ট কৰি পেলাব লাগিব। আৰু এই কামটো চৰকাৰখনে কৰিব লাগিব। অসমীয়াত কথা আছে নহয়, যি মূলা বাঢ়ে তাৰ দুপাততে চিন। আমি সেই আশা কৰিছোঁ। কিন্তু তাৰ লগে লগে অকণমান আচৰিতো হৈছোঁ যে মন্ত্ৰীসভাখন দেখি মানে ভাল পাইছোঁ নে বেয়া পাইছোঁ সেইটো পিছৰ কথা, কিন্তু অকণমান আচৰিত হৈছোঁ। তথাপিও মই এইটো ভাবিছোঁ যে সকলোকে দুবাৰ মানে দ্বিতীয়বাৰ এটা সুবিধা দিয়াৰ প্ৰয়োজন এটা আছে। ভগৱান শ্ৰীকৃষ্ণই শিশুপালক 100টা ভুল কৰালৈকে ক্ষমা মানে একো কৰা নাছিলে, 100টা ভুল কৰালৈকে ৰৈ আছিলে, চাই আছিলে। তাৰপিছত তেওঁ যি ধৰণে ব্যৱস্থা কৰিব লাগে কৰিছে। আপুনি অনুভৱ কৰিছে চাগে, মই বিভিন্নজনে আলোচনা কৰি থকা বিষয়টো বিশ্বজিৎ দৈমাৰীৰ বিষয়টোৱে মই উপস্থাপন কৰিব খুজিছোঁ। সেই কথাটোত বহুত ধৰণে কথা পাতিছে, ময়ো দেখিছোঁ সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি চাৰিওফালে চিঞৰ বাখৰ লাগি আছে। কিন্তু মোৰ এনেকুৱা অনুভৱ হৈছে যেন তেওঁ হয়তো ক'ৰবাত মানে ভাবিছে চাগে যি হ'ল যি সঁচা মিছা যিটো হৈ গ'ল সেইবিলাক যদি সেই ঘটনাবিলাক সঁচা আছিল তেতিয়াহ'লে ভৱিষ্যতে যাতে তেনেকুৱাবিলাক নহয়। কাৰণ সকলোকে দ্বিতীয় এবাৰ সুবিধা দিয়াৰ প্ৰয়োজন আছে, সকলোকে সুযোগ দিয়াৰ প্ৰয়োজন আছে, সকলোৱে কাম কৰাৰ এটা মানসিকতা আছে। এইবাৰ আমি স্পষ্টকৈ বুজিব পাৰিম যে সঁচাকৈ মানুহক সুযোগ দিলে মানুহে সেই সুযোগৰ সদব্যৱহাৰ কৰি ৰাইজৰ, সমাজৰ, দেশৰ হিত সাধন কৰিব পাৰে নে নোৱাৰে সেইটো এটা ডাঙৰ কথা হ'ব। আমি সদায় কওঁ যে বাল্মীকিৰ ৰত্নাকৰৰ পৰা আপোনাৰ কি হৈছে ঋষিমুনি হৈছে। আমিও কওঁ যে অংগুলিমালৰ পৰা ভিক্ষুক হৈছে গৌতম বুদ্ধক লগ পোৱাৰ পিছত। তেনেকুৱা এটা আমাৰ দিনত আমিতো দেখা নাই, আমি পঢ়িছোঁহে, তেনেকুৱা ধৰণৰ পৰিৱেশ এটা কিজানিবা আকৌ হয়, তেনেকুৱা নিদৰ্শন কিজানিবা আমি আকৌ পাব পাৰোঁ। তো সেই কথাটোত মই ইতিবাচক বুলিয়েই ভাবিছোঁ। আৰু কিছু ভিতৰৰ কথাবিলাকতো আমি নাজানো, তাৰপিছত আমি আশা কৰিম। আৰু কেইজনমান মন্ত্ৰীৰ কথা ক'ব লাগিব। পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱাবাৰ খুব সুন্দৰভাৱে কাম কৰিছে, আৰু গতিকে তেওঁকতো আমি বিচাৰিছোঁ, তেওঁক এপ্ৰিচিয়েট আমি কৰিবই লাগিব। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যথেষ্ট ভাল কাম কৰিছে বিগত সময়খিনিত। আৰু ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা বিভাগত যি ধৰণে কাম কৰিছে যে টপ 3 মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ পিছতে যদি আমি টপ 3 বুলি কওঁ আমাৰ চকুত, মানে মোৰ ব্যক্তিগতভাৱে মোৰ দৃষ্টিত এই তিনিজনৰ পৰা তিনিজনক তেওঁ পুনৰ এবাৰ মন্ত্ৰিত্ব দিছে নতুনকৈ মানে সম্প্ৰসাৰণ কৰাৰ পিছত। গতিকে মই ভাবিছোঁ ঠিকেই আছে গোটেই কথা বতৰাবিলাক। বাকী কিছু নতুন আহিব, কিছু পুৰণা আহিছে থাকিব, তেনেকৈতো চলিব লাগিব। ক'ৰবাত অভিজ্ঞতা লাগিব, ক'ৰবাত ধৰক নতুন উদ্যম লাগিব। এই গোটেইবোৰ মিলাই কেনেকুৱা হয় এতিয়াইতো আজি হৈছেহে। গতিকে আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশাও কৰিছোঁ শক্তিশালীভাৱে তেওঁলোকে কাম কৰক, যিখিনি আমাৰ বুনিয়াদী বিষয়, বুনিয়াদী সমস্যা সেই কথাবিলাকৰ ওপৰত কাম কৰক, সেইধৰণে শক্তিশালী কৰক। সামগ্ৰিকভাৱে আমি যিটো ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কৈছোঁ, ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথাটো, আমাৰ ছিকিউৰিটিৰ কথাটো, আমাৰ অভাৰঅল যিটো হেপিনেছ আমাৰ কি কয় এইটো ইণ্ডেক্স, মানে আমাৰ সামগ্ৰিকভাৱে আমি যাতে সুখত সন্তুষ্ট হৈ পেলাই সুৰক্ষিত হৈ থাকিব পাৰোঁ তাৰ কাৰণে যিটো কৰিব লাগিব, বিজ্ঞান প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি বন জংঘল, নদ নদী, চৰাই চিৰিকটি, জীৱ জন্তু সমস্তখিনি সুৰক্ষা প্ৰদান কৰালৈকে আৰু বেদখলকাৰীৰ পৰা বেদখলমুক্ত কৰালৈকে, অসুৰ আততায়ীক নিধন কৰালৈকে সকলোখিনি কাম কৰক। আমাৰ শুভেচ্ছা তেওঁলোকলৈ আছে। আমি আশা কৰিছোঁ ভাল দিন আহিব। আৰু ঠিক আছে, মই বিজেপিলৈ শেষত যাম। তাৰ আগতে মই ৰাইজৰ দলৰ আনিছুৰ ৰহমানৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ। চাওক, যিসকল বিধায়কে আজি মন্ত্ৰিত্বৰ গোপনীয়তাৰ শপত ল'লে তেওঁলোকক সকলোকে এই মঞ্চৰ পৰা শুভেচ্ছা দিছোঁ। প্ৰথম কথা হৈছে এওঁলোকে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পাব। কেবিনেট মন্ত্ৰীৰ ওপৰত ৰাজ্যখনৰ ভৱিষ্যত নিৰ্ধাৰণ হ'ব। অনাগত 5 বছৰত তেওঁলোকে কি কাম কৰিব, ৰাইজৰ আশা প্ৰত্যাশা কি থাকিব পাৰে তাক লৈ কথাটো হ'ল যে প্ৰথমে ৰাইজে কি বিচাৰিব যে সুশাসন হওক, দুৰ্নীতিমুক্ত হওক বা স্বচ্ছ অসম হওক, আৰু দ্ৰুত সেৱাত কাম কাজবিলাক হওক বা ফাইলবিলাক এই টেবুলৰ পৰা সেই টেবুল যাতে ঘূৰি নাথাকে সেই কামবিলাক হওক। যেতিয়া আমি দুৰ্নীতিমুক্তৰ কথা কওঁ তেতিয়া দেখা গৈছে যে এই মন্ত্ৰীসভাত যেতিয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ মন্ত্ৰীসভা লাভ কৰে তেওঁলোকৰ নিজা ক্ৰাইটেৰিয়া থাকিব পাৰে। হয়তো বৰভূমিত তেওঁলোকৰ বিজেপিৰ নেতা নাই কাৰণে বৰভূমিত তেওঁক পদক্ষেপ কৰিছে। অনাগত দিনত তেওঁলোকে হয়তো বৰভূমিত তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিব। তেওঁলোকৰ যি বিজেপিৰ যি কৰ্মসূচী আছে হয়তো বৰভূমিত আগবঢ়াই লৈ যাব।
এই কাৰণে হয়তো বিশ্বজিৎ দৈমাৰী দিছে কিন্তু বিশ্বজিৎ দৈমাৰীৰ ওপৰত দাগটো কি আপুনি চাব তেওঁৰ ওপৰত অভিযোগটো কি তেওঁৰ ওপৰত অভিযোগ হৈছে উৰি পকাৰ নামত উৰি পকাৰ প্ৰতিৰোধৰ নামত 3,85,00,000 টকা খৰচ কৰিছে আৰু আপোনাৰ বিধায়কসকলক উপহাৰ দিছে কি 20,000 লাখ টকাৰ এটা কৰি মূৰ্তিৰ ওপৰ মূৰ্তি উপহাৰ দিছে 60,000 টকাৰ লেপটপ আপোনালোকৰ 1.5 লাখ টকাত দিছে আপোনাৰ যি সময়ত অসমৰ ৰাইজে ভাতৰ কাৰণে হাহাকাৰ চাউলৰ কাৰণে আজি সুলভ মূল্যৰ দোকানত যাব লগা হয় সেই সময়ত দেখা গৈছে এসাঁজ ভাতৰ কাৰণে দাম হৈছে আপোনাৰ 2,000 টকা তেনেহ'লে আমি দুৰ্নীতিমুক্ত কেনেকৈ এই চৰকাৰক ক'ব পাৰিম দ্বিতীয় নম্বৰ কথা সত্যৰঞ্জন ডাঙৰীয়া যি ধৰণে কৈছে যে পীযুষ হাজৰিকা ডাঙৰীয়া ভাল কাম কৰিছে কিছুমান ক্ষেত্ৰত হয়তো ভাল কাম কৰিছে ভাল কাম যিটো কৰিছে সেইটো এডমিট কৰিব লাগিব কিন্তু দেখা গৈছে বানপানী আৰু গৰাখহনীয়া ক্ষেত্ৰত যি ধৰণে কাম কৰিব লাগিছিল আজিও ব্ৰহ্মপুত্ৰত তাণ্ডৱ চলি আছে আজিও বহুত মানুহ গৃহহীন হৈছে বানপানী আৰু গৰাখহনীয়াৰ প্ৰতিৰোধ হোৱা নাই জয়ন্ত মল্ল ডাঙৰীয়াৰ কথা কৈছে জয়ন্ত মল্ল ডাঙৰীয়া জলজীৱন যি আঁচনি জলজীৱন আঁচনিত যি অনিয়ম বা দুৰ্নীতিৰ অভিযোগ উঠিছে সেই কথাও ৰাইজে গম পায় তেওঁ ৰণজ পেগু ডাঙৰীয়াৰ কথা কৈছে যিজন ৰণজ পেগু ডাঙৰীয়াৰ কথা ক'ব গ'লে তেওঁ পৰীক্ষা কেতিয়া হ'ব সেইখিনি ঘোষণা কৰিব পৰা তেওঁৰ দক্ষতা নাথাকে পৰীক্ষা কেতিয়া পাতিব পৰীক্ষা কিয় কেঞ্চেল হয় সেইখিনি ঘোষণা আপোনাৰ মুখ্যমন্ত্ৰীয়ে কৰে তাৰমানে কেবিনেট আপোনাৰ মন্ত্ৰীসভা কেই প্ৰকাৰৰ হয় মন্ত্ৰীসভা 3 প্ৰকাৰৰ হয় এটা কেবিনেট পৰ্যায়ৰ এটা ৰাজ্যিক পৰ্যায়ৰ এটা স্বতন্ত্ৰ এই স্বতন্ত্ৰ সৰু ডিপাৰ্টমেণ্টবিলাক লৈ স্বতন্ত্ৰত থাকে কেবিনেট পৰ্যায়বিলাক তেওঁলোকে নিজৰ দপ্তৰৰ সুপ্ৰিমো থাকে তেওঁলোকৰ দপ্তৰৰ আণ্ডাৰত তেওঁলোকে ক'ত কি নিযুক্তি দিব কি সিদ্ধান্ত ল'ব বাজেট ক'ত খৰচ কৰিব কোনটো ফাইল পাছ কৰিব তেওঁলোকৰ নিজা সিদ্ধান্ত থাকে গতিকে ৰণজ পেগুৰ ক্ষেত্ৰত দেখা গৈছে পেপাৰ কেনেকৈ লিক হ'লে সেই লিকৰ ওপৰত তেওঁ একো ব্যৱস্থা কৰিব পৰা নাই সকলো ক্ষেত্ৰতে দেখা গৈছে মুখ্যমন্ত্ৰী আগভাগ লৈছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে এতিয়া কথাটো হৈছে আমি কি বিচাৰোঁ আমি বিচাৰিছোঁ দক্ষ মন্ত্ৰী হৈ দক্ষতাৰ সৈতে এই অসমখন আগবাঢ়ি লৈ যাওক কিন্তু মুখ্যমন্ত্ৰী যি ধৰণে কৈছে ভাৰতবৰ্ষৰ ভিতৰত উন্নয়নৰ 5খন ৰাজ্যৰ ভিতৰত অসমখন লৈ যাম কিন্তু দেখা গৈছে যেতিয়া দক্ষ মন্ত্ৰী থকাৰ স্বত্বত তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ কাম বিভাগৰ কাম দক্ষতাৰ সৈতে কৰিব নোৱাৰিব অনাবৰতে দেখা গৈছে মুখ্যমন্ত্ৰীৰ যি ডিক্টেশ্যন মুখ্যমন্ত্ৰীৰ যি ইণ্টাৰফাৰেঞ্চ থাকিব কিন্তু তেওঁলোকৰ বিভাগৰ এটা ফাইলো যদি নিজৰ ইচ্ছামতে পাছ কৰিব নোৱাৰে তেনেহ'লে তেওঁৰ দক্ষতাটো ক'ত শ্ব' কৰিব তেওঁৰ স্কোপটো ক'ত সেই কথা বতৰাবিলাক চাব লাগিব তাৰপিছত দেখা গৈছে যি ধৰণে আমাৰ মন্ত্ৰীসভা ভাগ বতৰা কৰিছে বহুত মানুহে আজি বিজেপিৰ বহুত জ্যেষ্ঠ বিধায়কবিলাক আজি মন্ত্ৰীৰ পৰা বাদ পৰিছে আপুনি পদ্ম হাজৰিকাৰ কথা কওক ডিব্ৰুগড়ৰ বিধায়কৰ কথা কওক বা গোয়েলাৰ কথাই কওক বহুত ধৰণৰ আৰু আপোনাৰ নামনি অসমত যদি যায় আপুনি ৰাভা হাজঙৰ টংকেশ্বৰৰ কথাই কওক বহুতজনে বাদ পৰিছে সেইবিলাকৰ কাৰণ হৈছে যে বোলে নিৰংকুশ সংখ্যাগৰিষ্ঠ পোৱাৰ কাৰণে হয়তো 102জন পোৱাৰ কাৰণে তেওঁলোকে আজিলৈকে সেই বস্তুবিলাক মিলাব পৰা নাই কাৰণ সংবিধানৰ মতে আপুনি 15%হে আপুনি মন্ত্ৰিত্ব দিব পাৰিব 15% হ'লে 18 পইণ্ট সামথিং হয় 19জনহে 18 পইণ্ট সামথিং 19জন কনচিডাৰেশ্যনত দিয়া হয় 19জনক আপুনিহে মন্ত্ৰিত্ব দিব পাৰিব হয়তো তেওঁলোকৰ শ্বৰ্টেজৰ কাৰণে এই বস্তুবিলাক মিলাব পৰা নাই কিন্তু দেখা গৈছে যে যি সময়ত আমি খিলঞ্জীয়া চৰকাৰৰ কথা কওঁ সেই সময়ত দেখা গৈছে দুজনকৈ হিন্দীভাষী মানুহ আজি অশোক সিংঘালে তেওঁ যি জলসম্পদ বিভাগৰ মন্ত্ৰী আছিল তেওঁৰ কাৰবাৰবিলাক কি চলিছে গুৱাহাটীত ডাঙৰ ফ্লেট কৰিছে তেওঁ ভূমি কেলেংকাৰীত নাম আহিছে তেওঁৰ কি আহিছে আপোনাৰ গাড়ী কিনা বেচাৰ নামত তেওঁৰ কেলেংকাৰীত অভিযোগ আহিছে গতিকে অশোক সিংঘালৰ নিচিনা মানুহক যদি আজি 4 নম্বৰ 5 নম্বৰ মন্ত্ৰিত্বত ৰখা হয় দুৰ্নীতিমুক্ত অসম কেনেকৈ কৰিব আৰু য'ত দুৰ্নীতি থাকিব তাত উন্নয়ন কেনেকৈ আপুনি সম্ভৱ হ'ব বুলি ক'ব আমি উন্নয়ন বিচাৰিছোঁ উন্নয়ন কেৱল বাট পথৰে নহয় সামগ্ৰিক উন্নয়ন বিচাৰিছোঁ যিটো কৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট যিটো কথা কৈছে গতিকে আমি বিচাৰোঁ কি যে অসমৰ ল'ৰা ছোৱালী যাতে বহিৰা ৰাজ্যত গৈ কাম কৰিব নালাগে নিবনুৱা সমস্যা যাতে দূৰ হয় তাৰ উপৰি আমাৰ এই চৰকাৰৰ প্ৰতি যিবিলাক চেলেঞ্জিং আছে বহুত ধৰণৰ চেলেঞ্জিং আছে আজি বজাৰত যি ধৰণে জুই লাগিছে যি ধৰণে মূল্য বৃদ্ধি হৈছে ইয়াক কেনেকৈ এটা সৰুতে কৈ দিলে তোৰ বাকী আৰু সময় বাকী আছে বাকী বিজেপিৰ ওচৰলৈ যাবই পাৰে নাই আপোনাক মই প্ৰায় 8-9 মিনিট সময় দিলোঁ নাই ঠিক আছে মই ত্ৰুটি পৰাণৰ ওচৰলৈ গৈছোঁ চাওক মন্ত্ৰীসভাৰ বহু প্ৰত্যাশিত আছিল আজি শপত গ্ৰহণ হৈ গ'ল আৰু মন্ত্ৰীসভা কাক মন্ত্ৰী দিব নিদিব এইবিলাক বহু চৰ্চা জল্পনা কল্পনা অন্তত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে কোন মন্ত্ৰী হ'ব কোন হ'ব ইয়াতে চিন্তা চৰ্চা কৰা হৈছিল যে হয়তো বহুত জাতি জনগোষ্ঠীৰ ফালৰ পৰা ৰিপ্ৰেজেণ্টেটিভ আনিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি যোৱা যিসকল মন্ত্ৰী আছিলে সেই মন্ত্ৰীসকলে দক্ষতাৰে তেওঁলোকৰ নিজৰ কাম কৰাৰ পৰিচয় দি থৈছে আৰু যাৰ কাৰণে ৰাইজে আমাক ইমান ভাল এটা মেণ্ডেট দি আজি 2 মাহৰ আগতে ৰাইজে আশীৰ্বাদ দি থৈছে 102টা ছিট সাধাৰণ কথা নহয় তো গতিকে আমি এটা কথা ইয়াৰ পৰা উপলব্ধি কৰিব পাৰোঁ যে যোৱা 5টা বছৰত যোৱা 10টা বছৰত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে যথেষ্ট ৰাইজৰ কাৰণে কাম কৰিছে নিৰ্বাচনী যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিবিলাক চৰকাৰখনে পালন কৰাত হয়তো ৰাইজৰ সফল হৈছে যাৰ কাৰণে ৰাইজে আকৌ আমাক হিয়া উজাৰি আশীৰ্বাদ দিছে এতিয়া কথাটো হ'ল যে যোৱাবাৰ যিমান মানুহৰ এক্সপেক্টেশ্যন আছিল
এবাৰ বেছি এক্সপেক্টেশ্যন, এবাৰ 102জন জিকাইছে, মানে বহুত বেছি আশা কৰি ৰাইজে সেই আশীৰ্বাদটো দিছে। গতিকে আজি মন্ত্ৰীসকলৰ শপত লোৱা মন্ত্ৰীসকলৰ দায়িত্ব থাকিব ৰাইজৰ সেই আশা আকাংক্ষা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ নেতৃত্বত তেওঁলোক এজন সুদক্ষ সৈনিক হৈ কেনেকৈ অসমৰ জনগণৰ সেৱা কৰিব পৰা যায়, অসমৰ জনগণক নিৰ্বাচনৰ সময়ত আমি যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিবিলাক আমি কেনেকৈ পালন কৰিব পৰা যায়। গতিকে এই কথাবিলাক আমি চিন্তা চৰ্চা কৰিব লাগিব, এই কথাবিলাক লৈ চৰকাৰখনে আগন্তুক দিনত কাম কৰিব। এতিয়া আপুনি চাব ইয়াতে আমাৰ অশ্বিনী ৰায় চৰকাৰ নতুন মন্ত্ৰী দিছে, বাকী যিসকল পুৰণা মন্ত্ৰী আছে তেওঁলোকৰ বিষয়টো আপোনালোক সকলোৱে জানে বা তেওঁলোকে কাম কৰা দক্ষতা, তেওঁলোকে কাম কৰা ধৰণ ইতিমধ্যে অসমৰ ৰাইজে দেখিছে। অশ্বিনী ৰায় চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী তেখেত কোচ ৰাজবংশী সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব কৰি আহিছে আৰু যথেষ্ট এগৰাকী পুৰণা কাৰ্যকৰ্তা, সম্ভৱতঃ 91-92 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জড়িত, তৃণমূল পৰ্যায়ৰ পৰা আহি আজি বিধায়ক হৈছে, মন্ত্ৰী হৈছে। ঠিক তেনেকৈ আপুনি দীক্ষিত দা অলপ আগতে আপুনি ক'লে যে প্ৰথমবাৰ বিধায়িকা নীলিমা দেৱী, নীলিমা বাইদেউ 92-93 পৰা সেইটো সময়ত যেতিয়া বিজেপি কৰে নীলিমা বাইদেউ মানুহে হাঁহে। গতিকে সেইটো পৰ্যায়ৰ পৰা আহি প্ৰথমবাৰ বিধায়ক হৈ আজি পাৰ্টীয়ে তেখেতক দায়িত্ব দিছে। গতিকে এইটো আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তাৰ কাৰণে আমি যথেষ্ট মানে ভাল উৎসাহজনক এটা খবৰ। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা নিৰ্বাচনত যিবিলাক প্ৰতিশ্ৰুতি দিছিল যে 1 লাখ চাকৰি দিম বুলি কৈছিল, খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা দিম বুলি কৈছিল, অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিম বুলি কৈছিল, জাতীয় জীৱনৰ লগত জড়িত থকা বৰদোৱা সাংস্কৃতিক প্ৰকল্প, জ্যোতি বিষ্ণু কলা মন্দিৰ আদি কৰি শ্বহীদ স্মাৰক আদি কৰি যিমানবিলাক ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু এতিয়া এইবাৰ ইস্তাহাৰত আমি কি কৈছোঁ, 2 লাখ যুৱক যুৱতী চাকৰি কৰিম, আমি উদ্যোগীকৰণ কৰিম, আমাৰ ল'ৰা ছোৱালীয়ে যাতে বেংগলোৰ চেন্নাইত গৈ চাকৰি কৰিব নালাগে, ইয়াত ইণ্ডাষ্ট্ৰি যেতিয়া হ'ব ইয়াৰ আমাৰ ল'ৰা ছোৱালীবিলাক যাতে ঘূৰি আহে তেনেকুৱা পৰিৱেশৰ আমি চিন্তা চৰ্চা কৰিম। তেনেকুৱা ইণ্ডাষ্ট্ৰি আমি ইতিমধ্যে ছেমি কণ্ডাক্টৰ আহিছে ফাৰ্ষ্ট ষ্টেপত, তাৰপিছত ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাক আহিব, ছেমি কণ্ডাক্টৰ আহিব, আৰু আহিব কিবা, তাৰপিছত এডভান্টেজ আছাম সেইদিনাখন আপোনালোকে দেখিছে CM ছাৰে গৈ আমাৰ ছুইজাৰলেণ্ডৰ ডাভছত গৈ তাতে ৱৰ্ল্ড ইকনমিক ফৰামত অংশগ্ৰহণ কৰিছে। গতিকে এনেকুৱা ধৰণৰ কাম কাজবিলাক ইতিমধ্যে অসমৰ ৰাইজৰ কাৰণে, অসমক উন্নতিৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিন্তা চৰ্চা কৰিছে আৰু সেইমতে কাম কৰিছে। যোৱাবাৰ অলপ দিনৰ আগতে RBI এটা ৰিপৰ্ট দিছিল যে ফাষ্টেষ্ট গ্ৰয়িং ইকনমি 1 নম্বৰ যদি আপুনি গুগলত এতিয়াও চাৰ্চ কৰে অসম ওলাব। মানে যোৱা 5টা বছৰত অসম মানে গোটেই ইণ্ডিয়াৰ ভিতৰত ফাষ্টেষ্ট গ্ৰয়িং ইকনমি, মাৰিছোঁ দাদা আপুনিতো মোবাইলটো ওলাব এতিয়া মই জানো, মাৰিছোঁ ওলাই যাব। ৰিজাৰ্ভ বেংকে দিছে যে ফাষ্টেষ্ট গ্ৰয়িং ইকনমি গোটেই ইণ্ডিয়াৰ ভিতৰত, গতিকে অসম আহিছে। গতিকে অসমক সেই পৰ্যায়লৈকে লৈ যোৱা হৈছে। গতিকে আৰু এই যিখন নতুন মন্ত্ৰীসভা যথেষ্ট নতুন উদ্যমেৰে কাম কৰিব, প্ৰত্যেকটা জাতি জনগোষ্ঠীক সন্তুষ্ট কৰিবৰ কাৰণে যিহেতু চিন্তা চৰ্চা কৰা হয়, কিন্তু এনেকুৱা নহয় যে প্ৰত্যেকটা জাতি জনগোষ্ঠী নেপালে কাৰণে জাতি জনগোষ্ঠীবিলাকৰ উন্নতি হ'ব, তেনেকুৱা নহয়। আজি মই যদি ক'বলৈ যাওঁ আমাৰ পাহাৰীয়া জিলাখনৰ পৰা হয়তো এগৰাকী মন্ত্ৰী দিব লাগিছিল, সেয়া হয়তো সম্ভৱপৰ হৈ উঠা নাই, বা আমাৰ মৰাণ মটক সম্প্ৰদায়ৰ পৰা এগৰাকী মন্ত্ৰী দিয়াৰ কথা আজি সংগঠনবিলাকে কথাটো সজোৰে উত্থাপন কৰি আছে। গতিকে সেই কথাটো পোৱা নাই, হয়তো আৰু 2গৰাকী মন্ত্ৰী আছে তাৰ ভিতৰত হয়তো আহিব। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকটা জাতি জনগোষ্ঠীক লগত লৈ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ উন্নতিৰ কাৰণে আজি কাম কৰি আছে। আৰু সেই ঠিক সেইমতেই এইবাৰ যিখিনি প্ৰতিশ্ৰুতি আছে, 2 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আছে, 5 লাখ বিঘা অবৈধ বেদখলকাৰী ভূমি উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি আছে। গতিকে এই যিবিলাক কাম, এই কামবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আজি শপত লোৱা যিখন চৰকাৰখনে অসমৰ জনগণৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে নিৰন্তৰে নিষ্ঠা আৰু সততাৰে কাম কৰিব। যিমানবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিবিলাক আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিব। ঠিক আছে, আনিছুৰ ৰহমান প্ৰতিক্ৰিয়া দিয়ক, তাৰপিছত সত্যৰঞ্জন বৰা ওচৰলৈ যাম। চব কি প্ৰতিক্ৰিয়া দিম, তেওঁ যিটো গ্ৰয়িঙৰ কথা কৈছে সেইটো ঠিকেই কৈছে, যিটো সঁচা সেইটো ক'ব লাগিব। এতিয়া তেওঁ সেই কথা মানি লৈছে যে আমি কোচ ৰাজবংশী দিছোঁ, মৰাণ মটক দিয়া নাই, পাহাৰীয়া অঞ্চলত দিয়া নাই, বিভিন্ন জনগোষ্ঠীৰ পৰা আহোম জনগোষ্ঠী কেৱল এজন মন্ত্ৰীত্ব পাইছে, তাৰ বিপৰীতে সেইবিলাক জাতিগত কথা কোৱাত মই টান পাওঁ। বামুণে 3টা পাইছে, সেইবিলাক জাতিগত কথাবিলাক মই ভাগ কৰিব বিচৰা নাই। ঘটনা মই বিচাৰোঁ কি ব্যক্তিগতভাৱে যে সামগ্ৰিকভাৱে উন্নয়ন হ'ব লাগে। সত্যৰঞ্জন ডাঙৰীয়া যি ধৰণে কথা বতৰাবিলাক কৈছে যে এক্সট্ৰা জুডিচিয়েল কিলিং তেওঁ সমৰ্থন কৰিছে, নিশ্চিতভাৱে যিবিলাক অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে ক্ষতিকাৰক বা দুষ্ট তেনেকুৱা ধৰণৰ কাম বাক্য কৰিছে, তেওঁলোকক কঠোৰ হাতেৰে দমন কৰিব লাগিব। তাৰ মানে এইটো নহয় আমি অসমখনক পুলিচ ৰাজ্যত বনাই দিম, তাৰ মানে এইটো নহয় যে আমি আইন নামানিম। আমি ল এবেডিং পাৰ্চন, আমি আইন মানি চলা মানুহ। গতিকে ভাৰতত ইষ্টাব্লিছ আইন আছে, ইষ্টাব্লিছ সংবিধান আছে। ৰ'ব মই কৈ দিম, UCC নতুন কিবাকৈ আছে নেকি? নহয়, ইমান ট্ৰেইনিং, কি ট্ৰেইনিং দিয়ে পুলিচক বন্দুক কাঢ়ি লয়? কি ট্ৰেইনিং পুলিচক? ট্ৰেইনিঙৰ অভাৱ আছে। আমি সেই কথাটো বুজি পোৱা নাই। এজন হেণ্ডকাপ পৰি থকা মানুহ, এজন 12জন কৰি 13জন কৰি পুলিচ। ৰ'ব চিনেমাৰ কথা যদি আপুনি টকশ্বত কয় তেনেহ'লে কেনেকুৱা হ'ব? চিনেমা এটা কাল্পনিক ঘটনাক লৈ আপুনি টকশ্বত কথা বতৰা ক'ব, তেনেহ'লে কি কাৰবাৰ হ'ব? নহয়, কাল্পনিক ঘটনালৈ আপুনি টকশ্বত বাস্তৱিত কৰিব বিচাৰিছে, তাৰ মানে কি দেখা নাই? মই কথাটো কৈছোঁ যে মই এই কথাটোত একমত নহয়। আপুনি যেতিয়া মই এই কথাটোত সন্দেহ আছে,
সন্দেহ এই কাৰণে আছে যে আপোনালোকে যি ধৰণে কৈছে যে পুলিচৰ বন্দুক লৈ কাঢ়ি লোৱা ঠিক আছে তাৰ কাৰণে মানে এটা নিদোষী ল'ৰাক মানে মাৰি দিলে তাত নিদোষী মই ক'ব বিচৰা নাই নাই সেইটো মই নিদোষী ক'ব বিচৰা নাই আপুনি মোৰ কথাৰ কণ্টেণ্টটো বুজিব নিদোষী ল'ৰা এটাক জবৰদস্তি কৰি ভনীয়েকক প্ৰপ'জ কৰিব ভনীয়েকৰ স্ত্ৰীক কৰিবলৈ যাব মই এইটো নলবাৰীৰ ঘটনাৰ কথা ক'বই বিচৰা নাই মই সামগ্ৰিকভাৱে ইমান দিনে যি এনকাউণ্টাৰবিলাক হৈ আছে এক্সট্ৰা জুডিচিয়েল কিলিং হৈ আছে এই সামগ্ৰিক কথাখিনি মই কৈ আছোঁ পাৰ্টিকুলাৰ এটা ঘটনাৰ ওপৰত মই মোৰ বক্তব্য দিয়া নাই কথাটো বুজি আপুনি কি কয় হেনকা পৰি থকা আছামী এজনে কেনেকৈ 12-13 জন পুলিচক চকুত ধূলি দি পলাই যাব পাৰে এই কথাটোত আপোনালোকে কেনেকৈ মানি ল'ব পাৰে এই কথাত সন্দেহ হয় নে নাই তাৰ মানে কি আমাৰ গৃহ বিভাগে ট্ৰেইনিং দিয়াত ব্যৰ্থ হৈছে নেকি কৰবা নহয় কৰবা তেওঁলোকে এজন আছামীক 2 জন পুলিচে বা 12 জন পুলিচে ধৰি ৰাখিব নোৱাৰে নেকি কিয় এই কাৰবাৰবিলাক হৈ আছে আমি কৈছোঁ যিবিলাক দুষ্কৃতিকাৰী যিবিলাক কালপ্ৰিট যিবিলাক অসমৰ কাৰণে ক্ষতিকাৰক ভাৰতৰ কাৰণে ক্ষতিকাৰক তেওঁলোকক যি ধৰণে আইন প্ৰণয়ন কৰা আছে ইষ্টাবিলিটি ল আছে সেই লৰ আওতাত আনি তেওঁলোকক আমি উচিত শাস্তি বা কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰক ইন দ্য লং ৰান আজি ফৰ দ্য টাইম বিং আপোনালোকে ভাবিব এক্সট্ৰা জুডিচিয়েল কিলিং বা এনকাউণ্টাৰ আজি সমৰ্থন কৰিব পাৰে কিন্তু ইন দ্য লং ৰান এইটো আমাৰ অসমৰ কাৰণে ক্ষতিকাৰক বুলি মই ব্যক্তিগত বুলি ভাবোঁ আজি নগাঁৱৰ আজি ছাত্ৰ সন্থাৰ যিজন ল'ৰাক এনকাউণ্টাৰ কৰা হৈছিল তাৰ ঘটনাটো কি হ'ল ধেমাজিৰ ঘটনাটো কি হ'ল এইবিলাক কথা বতৰা আমাক আলোচনা কৰিব লাগিব এইবিলাক কথা বতৰা আলোচনা কৰিব লাগিব এক্সট্ৰা জুডিচিয়েল কিলিং আমাৰ কাৰণে অনাগত দিনত ভয়াৱহ হ'ব না ভাল হ'ব এই কথাও এটা চিন্তাৰ বিষয় মানে দীক্ষিত দা কথাটো এনেকুৱা এখেতলোকক যেতিয়া মানে তেওঁলোকে ন্যায়ৰ কথা কয় ভাৰতীয় শাসন ব্যৱস্থা ন্যায়িক ব্যৱস্থাটোৰ কথা কয় যেতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ অপৰাধ কৰে তেতিয়া ঠিকেই তেওঁলোকক ন্যায় ব্যৱস্থা কিন্তু যেতিয়া UCC কথা আহে যেতিয়া তেওঁলোকৰ বিয়া পাতিব হয় তেওঁলোকক মুছলিম মেৰিজ এক লাগে তেওঁলোকৰ শৰীয়তৰ সংবিধান মতে দিয়া আছে সেইটোৱে আপোনালোকক এইটো শাস্তি তেওঁলোকক এইটো শাস্তি লাগে নতুন শুনি লওক আপুনি এইটো শাস্তি তেওঁলোকক ভাৰতীয় সংবিধান মতে লাগে কিন্তু UCC তেওঁলোকে নামানে সেইটো আকৌ UCC খন আহিব তেওঁলোকে সংবিধান আপনি পঢ়ে তেতিয়া আকৌ আপোনাৰ 5-6 জনী বিয়া পাতিব নোৱাৰে নামানে 5-6 জনী ক'ত বিয়া পাতে বহু বিবাহৰ কাৰণে আইন অলৰেডি আছে বহু বিবাহ কৰিব নোৱাৰে এটো জানে না নাই কিয় পাতে আপোনালোকে কোনে পাতে কোনে নাই পাতে কোনে পাতে কিমান ৰেশিঅত পাতিছে ৰেশিঅটো ক মূৰ্খ সমাজে কিছুমান আপোনাৰ শিক্ষিত সমাজত এটা দেখাব পাৰিব নেকি বহু বিবাহ কৰিছে দেখাব পাৰিব উদাহৰণ নোৱাৰে এনে এটা কমিউনিটিক আপোনালোকে জাপি দিলে নহয় কিছুমান ক্ষেত্ৰত অশিক্ষিত আৰু দুৰ্গম অঞ্চলৰ মানুহ কাৰবাৰবিলাক কৰে আমি অস্বীকাৰ নকৰোঁ এই কথা আমি অস্বীকাৰ নকৰোঁ কিন্তু তাকো মই মানে ৰিকগনিশ্যন কৰিব খোজা নাই এই কামটো যে ঠিক ভাল এই কামটো কৰিব খোজা নাই ঠিক আছে আপুনিয়ে ক'লে যে ক'ত বিবাহ কৰে তাৰপিছত আপুনিয়ে ক'লে যে কিছু অঞ্চলত কৰে কিছু অঞ্চলত অশিক্ষিতৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত শিক্ষিত অঞ্চলতো হয় তাৰ মানে 4টা নহয় দীক্ষিত ডাঙৰীয়া এটা বা দুটা কেতিয়াবা হৈ যায় অশিক্ষিতৰ ক্ষেত্ৰত 4টা এটাই হ'ব লাগে না আপোনালোকে দেখাই দিও এটাই লাগে আৰে কিমান দেখাম আপোনালোকে চৰকাৰে দেখাই দিও আপোনাৰ দেখাই দিও চৰকাৰটো 10 বছৰৰ পৰা আছে এতিয়া 11 বছৰত পৰিব দেখাই দিও কিমান জন কৰিছে দেখাই দিও গাহৰি পোৱালি জন্ম আপনি এই কথা তত্ত্ব সহকাৰে জানে না নাই আৰু কিমান ল'ৰা-ছোৱালী জন্ম দিছে মুছলমান মানুহৰ বিবাহ বিচ্ছেদ কম তালাক বাদ দিও বিবাহ বিচ্ছেদ এইটো মই যেটো প্ৰশ্ন কৰিছো সেইটো কথা কিয় বা যেটো প্ৰশ্ন কৰিছো সেইটো উত্তৰ অশিক্ষিত হওক আমি এখন 61 এজ আজিও এৰা নাই কালি পকি বিয়া আছে 3 জনী বিয়া পাতিলে অলৰেডি জানে না আপোনালোকে দেখাই দিও আৰু কি আমি খানৰ কথা কৈছো আমি খানক চিনি পাই না নাই চিনেমা এক্টৰ যে আপুনি আকৌ চিনি নাপায় সিনেমা আপনি সিনেমাৰ দুনিয়াতে থাকক আপনি বাস্তৱিকতা সেইটো নহয় এই ধৰ্মেন্দ্ৰ কিমানটা বিয়া পাতিছে আগতে 6টা ল'ৰা ধৰ্মেন্দ্ৰ কিমানটা বিয়া পাতিছে আপোনাৰ সিনেমাৰ কথা ক'লে সিনেমাৰ কথা ক'ব লাগিব এইবিলাক আৰু সিনেমাৰ ধৰ্মেন্দ্ৰৰ কথা কওক আপোনালোকৰ বিজেপিৰ হেৰি MP কেইটা বিয়া পাতিছে ধৰ্মেন্দ্ৰ ঢুকাল এতিয়া MP নহয় থাকে তাৰ ওয়াইফ বিজেপিৰ MP হয় না নাই আছিল হেমা মালিনী আছিলে না নাই কেইটা বিয়া পাতিছে কওক ঠিক আছে এনেকুৱা খুব কম মানুহ আছে যিয়ে মানে 3 জনী 4 জনী বিয়া পাতে মেক্সিমাম মানুহে 3-4 জনী বিয়া পাতে আনমেৰিড ৰেশিও কম থাকিব লাগিব তাৰপিছত আজি 5 জন ছোৱালীৰ আনমেৰিড ৰেশিও কিমান আপোনালোকে আনমেৰিড হ'ব নিদিয়া আকৌ আপোনালোকে মানে এজন ল'ৰা যদি বিয়া পাতে 4 জনী তেনেহ'লে তো অসমত ছোৱালী নাথাকিব আপোনালোকৰ জাগাত অসমত ছোৱালী নাথাকিব সব মেৰিট হৈ যাব সত্যৰঞ্জন বৰাৰ ওচৰলৈ গৈছে সব মেৰিট হৈ যাব সত্যৰঞ্জন বৰা চাওক এতিয়া আপুনি কাৰ লগত কি কথা পাতিব বিষয়টো হৈছে সেইটো আজি যদি
ইয়াত UCC বা অন্য কিবা কথা কয় আনিছুৰ ৰহমানে নাই বুলি ক'ব নহয় বুলি ক'ব বহু বিবাহ নাই বুলি ক'ব তালাক হোৱা নাই বুলি ক'ব হালালা নাই হোৱা বুলি ক'ব পাতাৰ কি প্ৰয়োজন আছে দেখাই দেখি আছে জনাই জানি আছে বুজাই বুজি আছে লাভ জেহাদ নাই বুলি ক'ব সন্ত্ৰাসবাদ হোৱা নাই বুলি ক'ব তাৰপিছতো চবেই দেখি আছে গোটেই বিশ্বই দেখি আছে পৃথিৱীয়ে দেখি আছে ইয়াত আৰু আমি চিঞৰি কৈ থাকিলেই যে সলনি হৈ যাব তেনেকুৱা কথা নাই সেইকাৰণে এতিয়া হাঁহি উঠে আজিকালি মোৰ এওঁলোকৰ কিছুমানৰ বক্তব্য শুনিলে মানে উপায় নাই কৰিব কি ক'বলৈ নাই লাজত মুখখন উলিয়াবলৈ তেওঁলোক উলিওৱাৰ পৰিৱেশ নাই কিন্তু বাধ্যত পৰি যিহেতু সংগঠন এটা কৰি আছে ৰাজনীতি কৰি আছে কিবা ক'ব লাগিব তেওঁলোকে কৈ থাকে মই ভাবোঁ এইবোৰ কথাত আমি বিবাদ কৰি লাভ নাই অসম বা ভাৰতবৰ্ষৰ পৃথিৱীৰ মানুহ অন্ধ নহয় তেওঁলোকৰ চকু আছে তেওঁলোকে দেখি আছে মন মগজু আছে ডিঙিৰ ওপৰত লাও খোলাটো আমি এনেই লৈ থকা নাই এইটো কিবা বেলুন নহয় যে কোনোবাই ফুটাই দিব ফুটি গুচি যাব ইয়াত কিবা বস্তু আছে গতিকে মগজ থকা সকলে বুজি পাইছে যে কি চলি আছে কি ঘটি আছে চাৰিওফালে এইবোৰ কথা পাতি লাভ নাই মূল কথা হ'ল আমি যিটো বিষয় লৈ পেলাই আমি চিন্তা চৰ্চা কৰিছোঁ আমি আশাবাদী হৈ থাকিম যে আহি থকা সময়ত সেই যোগ্য ব্যক্তিসকলক যিসকলক মন্ত্ৰী দিছে আমি যিটো বিষয় লৈ আপুনি আলোচনা কৰিব খুজিছে সেই ব্যক্তিসকলক কি দায়িত্ব দিব কি বিভাগ দিব আৰু সেই বিভাগবোৰত যিবিলাক সমস্যা আছে সমস্যা এদিনতে শেষ কৰিব নোৱাৰি অসমখন এনেও সমস্যা জৰ্জৰ চাৰিওফালৰ পৰা আৰু অসমক সদায় সমস্যাৰে ঘেৰি ৰাখিব বিচাৰে সি যিকোনো ৰাজনৈতিক দলে আমি যিমানবিলাক দেখি আহিলোঁ কিন্তু 16 চনৰ পৰা আমি দেখিছোঁ যে এটা প্ৰক্ৰিয়া হৈছে সেই প্ৰক্ৰিয়াটোৰ মাধ্যমেৰে কৰবাত কৰিবলৈ চেষ্টা কৰা হৈছে আৰু মই সদায় এইটো কথা কওঁ যে মই প্ৰচেছত বিলিভ কৰোঁ আৰু প্ৰচেছত বিলিভ এইকাৰণে কৰোঁ কাৰণ মোৰ জন্মও এদিনতে হোৱা নাই মাতৃৰ গৰ্ভত 290 দিন মই থকাৰ পিছত মই এই ভূমিষ্ঠ হৈছোঁ আৰু তাৰ পিছত আজি এই কথা পাতিবলৈ মোৰ প্ৰায় 42-43 বছৰ হোৱাৰ পিছত আজি ইয়াত বহি মই আপোনালোকৰ লগত এই কথাখিনি পাতিছোঁ তাৰমানে এই কথাখিনি পাতিবলৈও এটা প্ৰচেছৰ মাজেৰে মই আহিছোঁ গতিকে এবছৰ 2 বছৰ 5 বছৰ 10 বছৰত 100 বছৰ 200 বছৰ ধ্বংস কৰা সমাজ এখন সংশোধন কৰিব নোৱাৰি সেইখন সুস্থ কৰিব নোৱাৰি ইট উইল টেক টাইম সেই সময়খিনি আমি দিব লাগিব কিন্তু তাকে কৰিবলৈ যাওঁতে এতিয়া আমাৰ দায়িত্ব কি হ'ব যে যি কৰিব লাগিব আমি অসমৰ খাতিৰত কাৰোবাক যদি মাৰিব লাগে গুলিয়াব লাগে এনকাউণ্টাৰ কৰিব লাগিব 100% কৰিব লাগিব কোনোবাই ভাল পাওক কোনোবাই বেয়া পাওক এখন ভাৰত ইয়াত মহাভাৰতৰ উদাহৰণ আছে মহাভাৰতত শান্তি পৰ্ব আটাইতকৈ দীঘল আৰু ডাঙৰ পৰ্ব শান্তি পৰ্বত ইমান বুজাবলৈ চেষ্টা কৰা হ'ল যে কি কৰিলে তোমালোকৰ গাত আততায়ীৰ চৰিত্ৰ আহিব কি কৰিলে তোমালোকে মানে আখৰিক প্ৰবৃত্তি তোমালোকৰ ভিতৰত আহিব গীতাৰ মূল সিদ্ধান্তটো কি যেতিয়া অৰ্জুনে অস্ত্ৰ পেলাই দিছিলে যে এইবোৰ মোৰ চব ঘৰৰ মানুহ তেতিয়া অৰ্জুনে কি বুজালে ক'ত দেখিছে এইবোৰ তোমাৰ ঘৰৰ মানুহ গীতাত কোৱা হৈছে মহাভাৰতত কোৱা হৈছে যিবিলাকে সোণ ৰূপ চুৰ কৰে যিবিলাকে ডকাইতি কৰে যিবিলাকে গৌ হত্যা কৰে যিবিলাকে নাৰীৰ সতীত্ব হনন কৰে যিবিলাকে ভূমি বেদখল কৰে যিবিলাকে ঘৰত জুই লগাই দিয়ে এইবোৰ আততায়ী এইবোৰ ৰসুৰ ইহঁতক হত্যা কৰা মানে বধ কৰাৰ যোগ্য ইয়াত এতিয়া চুৰ কোনে কৰিছে ডকাইত কোনে কৰিছে নাৰীৰ সতীত্ব হনন কোনে কৰিছে ভূমি বেদখল কোনে কৰিছে কাৰোবাৰ ঘৰত জুই কোনে লগাই দিছে এইবিলাক অসুৰক বধ কৰিব লাগিব তাৰ কাৰণে যুদ্ধ হ'ব লাগিব গুলিয়াব লাগিব আৰু উলুৰ লগত বগৰী পুৰা যায়েই মহাভাৰততো গৈছে গতিকে এই কোনোবা 10 জন আততায়ীক নোহোৱা কৰিবলৈ হয়তো কোনোবা এজন তাৰ মাজত নিৰপৰাধীও কিবা এটা ঘটনা ঘটিব পাৰে কিন্তু সেই পৰ্যায়লৈকে আমি যাব লাগিব আমি কৰিব লাগিব নহ'লে আমি এনেই আৰু টিভিত আহি বকিব লাগে বুলি বকিছোঁ ক'ব লাগে বুলি কৈছোঁ আমি কেতিয়াও সংশোধন কৰিব নোৱাৰিম সংশোধন কৰিবলৈ আমি এটা কমফৰ্ট জোনৰ ভিতৰত থাকি কেতিয়াও সংশোধন সংস্কাৰ হ'ব নোৱাৰে সংস্কাৰ তেতিয়া হ'ব যেতিয়া আপুনি কমফৰ্ট জোনৰ পৰা ওলাই আহি সঁচাটোক সঁচা বুলি ক'ব ভুলটোক ভুল বুলি ক'ব ভালটোক ভাল বুলি ক'ব পাৰিব লাগিব আপোনাক যদি মই বাৰে তিৰস্কাৰ কৰি থাকোঁ বা সকলোৱে যদি আজি ধৰি লৈছোঁ আজি সকলোৱে সত্যৰঞ্জন বৰাক গালি পাৰি আছে তো গালি পাৰা কাৰণটো আমি বিচাৰিব লাগিব নহয় কাৰণটো কি যে কাৰণটো যদি দেখিছোঁ তে মই ভাবিব লাগিব ক'ৰবাত যে মোক যে চবেই বেয়াকৈ কৈছে তাৰ কিবা কাৰণ কি আছে মই কি এনেকুৱা কাম কৰিলোঁ আৰু সেইটো যদি নকৰি মই ভাবোঁ তহঁতে যি কৈ থাক তহঁতে যিমান গালি পাৰিলোঁ মইতো ভাবি আছোঁ মই ঠিকেই কৰি আছোঁ তাৰ মানে এইটো যদি ভাবোঁ তেতিয়াহ'লে মই আত্মবিশ্লেষণ কৰাৰ পৰা আঁতৰি গুচি যাম আৰু সেইটো যদি হয় তেতিয়াহ'লে সেইটো হ'ব এটা এজেণ্ডাৰ দ্বাৰা পৰিচালিত সেই এজেণ্ডাটো কি সেই এজেণ্ডাটো হ'ব মই যিটো কৰিব খুজিছোঁ মই সেইটো কৰিমেই এতিয়া তেওঁলোকে সেই ধৰণৰ কথা বতৰাবিলাক কয় আমি যিমানেই যি নকওঁ যিমানেই আপুনি ইতিহাসৰ পাতে যি নকওক যিমানেই আমাৰ চকুৱে আমি যি দেখি থাকোঁ গোটেই পৃথিৱীখনত যত যিমান কি ঘটি থাকক সেইবোৰ মানে তাৰপিছতো তেওঁলোকে এনেকুৱা এটা ধাৰণা কৰি ল'ব পৃথিৱীৰ আটাইতকৈ সভ্য শুদ্ধ যোগ্য জ্যেষ্ঠ শান্ত মানুহ তেওঁলোকক ভিক্টিমাইজ কৰা হৈছে তেওঁলোকক শিক্ষা দিয়া হোৱা নাই কি বিন লাডেন ইঞ্জিনিয়াৰ দিল্লীত বোম দিয়াকেইটা ডক্তৰ সেই গোটেই লেতেৰা কাম কৰা গোটেই খোপা শিক্ষিত মানুহ আজমল কাছব নেকি কাছবক গুলিয়াবলৈ অনা সিহঁতক প্ৰশিক্ষণ দিয়া একোটা ইঞ্জিনিয়াৰ একোটা ডাঙৰ প্ৰকাণ্ড মানুহ তাৰপিছতো তোমালোকে কয় আমাক শিক্ষা নাই কাৰণে এইবোৰ হৈছে আৰু যদি শিক্ষাই নাই অসম ভাৰতবৰ্ষত আটাইতকৈ বৃহৎ সাম্ৰাজ্য কেইখন কোন আছিল বৃহৎ সম্ৰাট কেইজন কোন আছিল যাৰ কথা আমি পঢ়োঁ শিৱাজীৰ বিষয়ে নপঢ়োঁ কিন্তু সেই কেইজন সম্ৰাটৰ বিষয়ে পঢ়োঁ কাৰ ঔৰংজেবৰ আকবৰৰ বাবৰৰ বিষয়ে কাৰ সম্ৰাট সেইকেইজন আছিলে
তেওঁলোক মূৰ্খ আছিল নেকি? যদি তেওঁলোক মূৰ্খ, তেওঁলোকৰ বংশধৰ বুলি কৈ এওঁলোকে গৌৰৱবোধ কৰে, তেতিয়াহ'লে সেইসকল সম্ৰাটে কিয় এওঁলোকক শিক্ষিত নকৰিলে? তাৰপিছত আহিল কংগ্ৰেছ, তাৰপিছত ব্ৰিটিছ, তাৰপিছত কংগ্ৰেছ, তেওঁলোকে লগ লাগি এওঁলোককে একদম মানে তেল মোহৰ সানি ক্ৰীম শ্ৰীম লগাই মানে কি পেডিকিয়ৰ চেডিকিয়ৰ যি পালে চব কৰি দিলে তেওঁলোকক। তাৰপিছতো আজি কয় আমি শিক্ষা নাই, আমাৰ আমুক নাই, লাজ লাগিব লাগিছিল কোৱাৰ পিছত। সেইকাৰণে এইবিলাক বিষয়ে আলোচনা কৰাৰ প্ৰাসংগিক বুলি মই নাভাবোঁ, কাৰণ এইবিলাক সময়ে দেখি আছে, সময়ে সিদ্ধান্ত দি দিছে। সেইকাৰণে এই সময়খিনিৰ পৰা আমাৰ যিখিনি কৰিব লগা আছে, যিখিনি কৰিলে অসম ভাল হ'ব, যিখিনি কৰিলে আমি মানুহ হিচাপে জীয়াই থাকিব পাৰিম, যিখিনি কৰিব পাৰিলে আমাৰ যিটো বুনিয়াদী ভেটি মানুহ হোৱাৰ, ভাৰতীয় হোৱাৰ, যোগ্য অসমীয়া হোৱাৰ যিটো গৰিমা অটুট থাকিব, সেই কামখিনি কৰিব লাগে। আৰু সেই কামখিনি কৰিবলৈ প্ৰয়োজনত মই আপোনাক ভালকৈ ক'ব লাগিব, প্ৰয়োজনত আপোনাৰ ভুল দেখিলে মই বেয়াকৈও ক'ব লাগিব। সেইকাৰণে মই চৰকাৰখনক কৈছোঁ, প্ৰত্যেকজনে যি দায়িত্ব পাব আহি থকা সময়ত আমি তেওঁলোকক সহযোগো কৰিম আৰু তেওঁলোকৰ ওপৰত আমি কঠোৰভাৱে দৃষ্টিও ৰাখিম। আনিছুৰ ৰহমান, সত্যৰঞ্জন ডাঙৰীয়া যি ধৰণে কথা কৈছে, এটা কমিউনিটিক যদি আপোনালোকে ব্লেম কৰে যে এটা কমিউনিটিয়ে ক্ৰাইম কৰিছে, সেইটো কথা কেতিয়াও হ'ব নোৱাৰে। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ আপোনাক কৈ কি লাভ আছে? আপুনি সেই তাতে থাকিব। আপোনাক মই কোৱা নাই, মানে আপোনাৰ ৰেফাৰেন্স আপুনি দিছে, আপোনাৰ সেই হিচাপত কথা কৈছোঁ। আপুনি যি ধৰণে কথা কৈছে যে এটা কমিউনিটিক আপনি ব্লেম কৰি কথা ক'ব নোৱাৰে। মানে কুকুৰৰ এটা স্বভাৱ আছে। ভাষা কি তাৰ মানে কি কথা টকশত কি কথা কুকুৰৰ এটা স্বভাৱ বকি আছে, এইবিলাক ভাষা নেকি? আপুনি বাদ দিয়ক, এইবিলাক ভাষা নেকি? আপুনি ক'ব লাগিব। বকি আছে টকশত বহি কথা ভদ্ৰতাৰ সহকাৰে কথা কি কথা বকি আছে কুকুৰৰ নিচিনা নেঙুৰ, এইবিলাক কথা হ'ব আমাৰ কাৰণে ঠিক নেকি? এইবিলাক কথা হ'ব আমাৰ কাৰণে ঠিক নেকি? এইবিলাক কথা কি কথা আপোনালোকৰ আধুনিক সমাজ, এইবিলাক কি কথা আপোনালোকৰ আধুনিক সমাজ, এইবিলাক কি কথা? বকি আছে, বকি মানে কি? এতিয়া কথা বকি মানে কি? কুকুৰৰ এই বস্তুটো মই বকি মানে কি? ৰ'ব এনে চিঞৰি নাথাকিব। না বকি মানে কি? নুবুজাকে চিঞৰিব, আছে নুবুজাকে আছে চিঞৰিব। বকি মানে ক'ব লাগিব তো। কৈ আছোতো আপুনি। এইবিলাক কথা মানে এটা ভদ্ৰ স্বভাৱ আছে, ভাষাত যাব লাগিব। কুকুৰক আপুনি চাব, আপুনি যদি মন কৰে- অকমান নহয়, মই এটা না কথা আপুনি কৈছোঁ, এনেকৈ টকশন নকৰো না। আপুনি কথা লিমিটেড থাকিব লাগিব, ঠিক আছে। ভদ্ৰ সহকাৰে কথা ক'ব ঠিক আছে, লাগিব। ঠিক আছে, আনিছুৰ মই আছোঁ, মই কণ্ট্ৰল কৰিম। নাই এনেকুৱা নহয়। আপুনি শুনাই নাই? কি ক'ব কৈছে আপুনি বুজিছে নেকি? উদাহৰণটো দিব তাৰ আগত বকি কৈছে না মই কি ক'ব ক'ব কৈছোঁ পাৰে, আপুনি গম ক'ব পাইছে পাৰে, নেকি? আমাৰ এইটো কথা পাৰ্লিয়ামেণ্টাৰী নহয়, ইমান- আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড, মই কি আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড, আপুনি আৰু- আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড। আপুনি আৰু কেনেকৈ আনপাৰ্লিয়ামেণ্টাৰী? আপুনি আৰু পাৰ্লিয়ামেণ্টাৰী আছিলে নে? নালাগে নহয়। নেকি? নহয়, শুনক, আমাৰ আনপাৰ্লিয়ামেণ্টাৰী কুকুৰৰ এটা স্বভাৱ আছে, মই বাৰে বাৰে কৈছো কুকুৰৰ এটা বেলেগ স্বভাৱ উদাহৰণ আছে। দিয়ক। সেই বেলেগ উদাহৰণ দিয়ক। কুকুৰৰ স্বভাৱটো কি জানে? কুকুৰক যিমানে যি কৰিব চাব, যিমান ধুনীয়া বা যিমান দামী প্ৰজাতিৰ কুকুৰ কিয় হওক নহওক, আপুনি মন কৰিব ঘূৰি ঘূৰি শুৱে যেতিয়া, ঘূৰি 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 পিছফালে পোকৰটোতে মূৰটো দি শুৱে। সি যিমানেই উন্নত পৰ্যায়ৰ কুকুৰ নহওক কিয়, এইটো কুকুৰৰ স্বভাৱ। এই স্বভাৱ কুকুৰৰ কেতিয়াও সলনি হ'ব নোৱাৰে। গতিকে এনেকুৱা কিছুমান স্বভাৱ আছে, এনেকুৱা কিছুমান আচৰণ আছে, যিবিলাক স্বভাৱ আৰু আচৰণ কেতিয়াও সলনি হ'ব নোৱাৰে। যিধৰণে মোৰ কথাটো আগগুৰি নজনাকে, মই কি ক'ব খুজিছোঁ নজনাকে তেওঁলোকে চিঞৰ বাখৰ কৰিছে, এইটো তেওঁলোকৰ স্বভাৱ, এইটো তেওঁলোকৰ আচৰণ। গতিকে এই আচৰণ কৰা মানুহবিলাকক আমি জনাই দিব নালাগে, বুজাই দিব নালাগে যে বুদ্ধদেৱে এটা কথা কৈছিলে, সত্য প্ৰকাশ কৰিবলৈ আমি জোৰ জবৰদস্তি কৰিব নালাগে, সত্য স্বতঃস্ফূৰ্তভাৱে প্ৰকাশিত হৈ যায়। আমাৰ যিটো আচৰণ, যিটো ভিতৰত থকা চৰিত্ৰ স্বভাৱ, সেইটো আচৰণত কথা বতৰাত প্ৰকাশ হৈ যায়, এইটো প্ৰকাশ হৈ গৈছে। যেনেকৈ কুকুৰে ঘূৰি ঘূৰি পোকৰতে মুখখন দি শুৱে, বেয়া পালে ক্ষমা কৰিব। ত্ৰিদীপে ক'ব বিচাৰিছে। এতিয়া সত্যদাই কোৱা নিচিনাকৈ আমি যিহেতু মন্ত্ৰীসভাৰ কথা পাতি আছিলোঁ, গতিকে মন্ত্ৰীসভাৰ কথা পাতো, দাদা ইমান টেনশ্যন নল'ব, নৰ্মেলি থাকক। আপোনাৰ চেহেৰাটো চাইছোঁ, আপনি টেনশ্যন না আপোনাৰ চেহেৰাটো চাইছোঁ একদম ইমান টেনশ্যন। দলৰ কথা ক'ব আহিছে। ঠিক আছে, হ'ব দলৰ কথা কওক। গতিকে হ'ব, আপুনি দলৰ কথা ক'ব আহিছে। ঠিক আছে কওক। নহয়, প্ৰেছাৰ চাই থাকিলে পৰি যাবতো, সেইকাৰণে ক'লো। আপুনি ইমান চিন্তা কৰিব নালাগে নহয়, চাওক, আপুনি ইমান চিন্তা কৰিব নালাগে নহয়। দীক্ষিত আপুনি যোৱাকালি দলৰ কথা কওক। যদি আপুনি আপোনাৰ আপুনি এইবিলাক দুৰ্নীতি যে হৈ আছে, এইবিলাকৰ কথাত নাই। ক'ত UCC, ক'ত এনকাউণ্টাৰ, ক'ত এইবিলাক কথা কৈ আছে। নাই ঠিক আছে, হ'ব। যোৱাকালি কংগ্ৰেছৰ আপোনাৰ কৰ্ণাটকতো 14গৰাকী মন্ত্ৰীক এপইণ্ট কৰিছে। আপুনি চাব, ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছৰ পাৰ্থক্য। 14গৰাকী মন্ত্ৰীৰ ভিতৰত তেওঁলোকে নাৰী সবলীকৰণৰ কথা কয়, তেওঁলোকে নাৰীক আগস্থান দিয়াৰ কথা কয়। 14গৰাকী মন্ত্ৰীৰ ভিতৰত এগৰাকী কিন্তু মহিলা নাই। আপুনি চাব, কংগ্ৰেছৰ যোৱা কৰ্ণাটকৰ যিখন নতুন মন্ত্ৰী হোৱাৰ, তাৰ বিপৰীতে যদি আমি অসমৰ চাওঁ, অসমৰ 17গৰাকী মন্ত্ৰীৰ ভিতৰত 2গৰাকী মহিলা আছে। আৰু কংগ্ৰেছ দলে মহিলাৰ নিৰাপত্তাৰ কথা কয়, মহিলাৰ ৰিজাৰ্ভেশ্যনৰ কথা তেওঁলোকে কয়। ইয়াৰ পিছত আপুনি যদি চাবলৈ যাওঁ, ভাৰতীয় জনতা পাৰ্টি যিমান কেইগৰাকী মন্ত্ৰী এপইণ্ট কৰিছে, আগৰ কোনো তেনেকুৱা
তেওঁলোকৰ হিষ্ট্ৰীত তেনেকুৱা কোনো ডাঙৰ পলিটিচিয়ানৰ ঘৰৰ নহয় আপুনি যদি যোৱা চাব যে ইয়াথিতত্ত সিদ্ধাৰামায়া বুলি এগৰাকী মন্ত্ৰী দিছে তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া পুত্ৰ যোৱাকালি প্ৰিয়ংক খাৰ্গেক মন্ত্ৰী দিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে পুত্ৰ কৃষ্ণ গাউডাক দিছে কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী CBI গৌড়াৰ পুত্ৰ ইউটিকে খাৰ্গেক দিছে কৰ্ণাটকৰ মন্ত্ৰী ইউটি ফৰিদৰ পুত্ৰ এনেকুৱা গোটেই কেইগৰাকী প্ৰায় 8 গৰাকী মন্ত্ৰী তেওঁলোকৰ আগৰ কোনোবা মন্ত্ৰীৰ পুতেক কোনোবা মুখ্যমন্ত্ৰীৰ পুতেক কোনোবা ডাঙৰ পলিটিচিয়ানৰ পুতেক কিন্তু তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টি যদি চাবলৈ যায় যে কোনো তেনেকুৱা লিগেচি নথকাকৈ আমাৰ CM ছাৰে সঘনাই যিটো কথা কয় যে আমি ব্লু ব্লাড থকা যিটো পলিটিচিয়ান সেই পলিটিচিয়ানে ভাৰতীয় জনতা পাৰ্টিৰ দায়িত্ব নিদিয়ে গতিকে ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাৱান কাৰ্যকৰ্তা একনিষ্ঠ হ'ব আমাৰ কাৰণে নেশ্যন ফাৰ্ষ্ট ৰাষ্ট্ৰ সৰ্বোপৰি আমাৰ কাৰণে ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে আমি কাম কৰিম এতিয়া যোৱাবাৰ আপুনি দেখিলে যে জিলাই মেডিকেল কলেজ জিলাই ইঞ্জিনিয়াৰিং কলেজ অসমত এইমছ IIT ব্ৰহ্মপুত্ৰৰ ওপৰত আগতে 4খন দলং আছিলে 9খন দলং হ'ল তাৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ ছেমি কণ্ডাক্টৰ এনেকৈ কৰি ইঞ্জিনিয়াৰিং কলেজ আগতে কি আছিল আমাৰ তাতে ডক্টৰ নাছিল আগতে আমি অসমৰ পৰা বছৰকত আমি প্ৰায় 550-600 ডক্টৰ মানে উৎপত্তি হৈছে মানে পঢ়িবলৈ পাইছিল চিট এতিয়া আপুনি জিলাই মেডিকেল কলেজ হোৱাৰ পিছত আপুনি চাব এতিয়া অসমৰ পৰা প্ৰত্যেক বছৰে 1500-1600 ডাক্তৰ আমি পাবলৈ সক্ষম হৈছোঁ তো গতিকে এই যিবিলাক নতুন প্ৰজন্মটোক যাতে তেওঁলোকে এখন সুৰক্ষিত বিকাশৰ মানে এখন সুৰক্ষিত বিকশিত অসমৰ যিটো আমাৰ প্ৰতিজ্ঞা সেই প্ৰতিজ্ঞাৰ প্ৰত্যেকটা ডিপাৰ্টমেণ্টে কাম কৰিব আগতে আপুনি যদি চাবলৈ যায় যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া আপুনি চাব যে আমাৰ যিটো মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া যোৱা কাৰ্যকালত যিটো মন্ত্ৰী আছিল জলসম্পদ এই মন্ত্ৰীৰ যিটো ডিপাৰ্টমেণ্ট তাৰ বাজেট আছিল 500 কোটি টকা 550 কোটি টকা এতিয়া জলসম্পদ বিভাগৰ ইয়েৰলি বাজেট প্ৰায় 1450-1500 কোটি টকা গতিকে প্ৰত্যেকটা বিভাগত ফাণ্ড মানে এলট কৰা হৈছে যিমানবিলাক ভাল মানে যিকেইটা সমস্যা বহুল ডিপাৰ্টমেণ্ট গোটেই ডিপাৰ্টমেণ্টবিলাকত আপুনি ভালকৈ কাম কৰা হৈছে আপুনি এতিয়া চাব ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন যেতিয়া আহিছে অসমত তাৰ পৰা এতিয়ালৈকে প্ৰায় 40,000 কিলোমিটাৰতকৈ অধিক আপোনাৰ ৰাস্তা বনিলে পকীকৰণ হ'ল গতিকে এই কামবিলাক পৰ্যায়ক্ৰমে যিটো সত্যদা অলপ আগতে ক'লে বুনিয়াদী যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এই কামবিলাক ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে দিনক দিনে কৰিবলৈ গৈ আছে এতিয়া আমি যদি আপোনাৰ চাবলৈ যাওঁ যোৱা 1,60,000 চাকৰি হ'ল যোৱাটো কাৰ্যকালত এবাৰ হ'ব CM ছাৰে কৈছে যে 2 লাখ আমি সেই 2 লাখ হয়তো 3 লাখো হ'ব পাৰে 4 লাখো হ'ব পাৰে এতিয়া আমি যিমান পৰা যে এই 5 বছৰত আপোনালোকে দেখিছে যে যোৱাবাৰ 5 বছৰত যিমানখিনি আমি উদ্ঘাটন কৰিলোঁ বা কাম কৰিলোঁ বহুতখিনি সম্পূৰ্ণ হৈ নহ'ল যিখিনি সম্পূৰ্ণ এইবাৰ হ'ব এইবাৰ কৈছে যে CM ছাৰে এই কাৰ্যকালটো মানে উদ্বোধনৰ কাৰ্যকাল হ'ব গতিকে এটাৰ পিছত এটা আপুনি গুৱাহাটীখন যদি চাবলৈ যায় ফ্লাইঅভাৰ আগতে আপুনি কিমান ধৰণৰ জাম জঁটৰ সমস্যা এই আপোনালোকৰ ষ্টুডিঅ' য'ত বহি আছোঁ এইটো 6 লেন ৰাস্তা আগতে এয়াৰপৰ্ট যাবৰ কাৰণে 2-3 ঘণ্টা সময় লাগিছিল এতিয়া খানাপাৰাৰ পৰা যদি আমি ডাইৰেক্ট পোনাই দিওঁ এয়াৰপৰ্টত 25-30 মিনিটত এয়াৰপৰ্ট পাওঁ গতিকে ৰিং ৰোড শ্বহীদ স্মাৰক এই কথাবিলাকে যিটো ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যে অসমৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অসমৰ উন্নয়ন হ'ব লাগিব এই কামবিলাক পৰ্যায়ক্ৰমে এটা কৰিছে তাৰ সমান্তৰালভাৱে দুৰ্নীতিমুক্ত অসমৰ যিটো কথা কৈ আছিলোঁ আমি আগতে APSCত আপুনি চাব 25-30 লাখ টকা টেবুলৰ তললৈ দিলে চাকৰি পাইছিলে এতিয়া যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি পালে তামোল এখন খাবলৈ নিদিয়াকৈ চাকৰি পাইছে আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া যিটো কথা তেখেতলোকে কৈ আছে যে ঠিক আছে বিধানসভাৰ ভিতৰত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অধ্যক্ষৰ নিজৰ এখতিয়াৰৰ ভিতৰত পৰে কি কৰিব কি নকৰিব ক'ত কিমান খৰচ নকৰিব যদি অভিযোগ ওলাব পাৰে অভিযোগ যেতিয়া সত্যতা প্ৰমাণ হ'ব ভাৰতীয় জনতা পাৰ্টিয়ে কাকো নেৰে আগতে আপোনালোকে দেখিছে মানে ৰানিং MP RP শৰ্মা জীয়ৰীক যেতিয়া APSC কেলেংকাৰী জেলত ভৰাই দিছে কোনো হাৰি যাব নোৱাৰে গতিকে অভিযোগ উঠিছে সেই সত্যতা প্ৰমাণ হ'ব লাগিব নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কাৰো শূন্য সহায় নিদিলে ঠিক আছে আনিছোঁ মই আপোনাৰ পৰা ক্লজিং ৰিমাৰ্ক আৰম্ভ কৰিব লাগিব কাৰণ মই খুব দীঘলীয়া নকৰোঁ আজি প্ৰথমখন চাওক বিজেপি প্ৰতিনিধিকে মৰাণ ডাঙৰীয়া যি ধৰণে কথা কৈছে যে অভিযোগ উঠিব পাৰে ঠিক যদি দুৰ্নীতি কোনোবাই কৰে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টি নেৰে প্ৰথম কথা কৈ দিওঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে কথা কৈছিল বিজেপি নিজে আমাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতি কৰা বুলি কৈছিল তেওঁৰ ফাইল খুলিব বুলি কৈছিল মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত দেখা গৈছে কিন্তু শুভেন্দু অধিকাৰীক আপোনালোকে মুখ্যমন্ত্ৰী পাতিছে ভিডিঅ'ত নিজে পইচা লোৱা ঘোষ লোৱা কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৈছে তেনেধৰণৰ ক্ষেত্ৰত আপোনালোকে যদি দুৰ্নীতিমুক্ত কথা কয় তেনেহ'লে আমি একো ক'ব এতিয়া আইন আহিব ন ৰ'ব এতিয়া আইন আহিব ৰ'ব বিজেপি নেৰে বুলি কৈছে না বিজেপি আইনৰ কথা বিজেপিৰ নিজৰ হেৰি আছে তো সংবিধান আছে বিজেপি আইনৰ কথাটো বাদ দিয়ক বিজেপিয়ে কি কৰিছে সেইটো কথা কৈ আছোঁ মই কথাটো বুজিব আপুনি বিজেপি কি কৰিছে দ্বিতীয় নম্বৰ কথা তেওঁ বাৰে কৈ আছে যে উন্নয়ন হৈছে ছেমি কণ্ডাক্টৰ আহিছে ছেমি কণ্ডাক্টৰক লাগিছে 27,000 কোটি টকা 27,000 কোটি টকাৰ ভিতৰত 2,000 কোটি টকা আপোনাৰ ছাবচিডি তাৰ বিপৰীতে আমি কিমান বিঘা মাটি আপোনালোকৰ লিজত দিয়া গৈছে সেই কথাও আমি চিন্তা কৰিব লাগিব তাৰ বিপৰীতে দেখা গৈছে এডভান্টেজ অসমৰ নামত আমি 100 কোটি টকা আজি এডভান্স ওৱানৰ নামত 100 কোটি টকা ৰাইজৰ ৰাজকোষৰ পৰা খৰচ কৰিছোঁ আৰু এডভান্টেজ টুৰ নামত যি ধৰণে আমি 300 কোটি টকা খৰচ কৰিছোঁ তাৰ বিপৰীতে আমাৰ কিমান বিনিয়োগকাৰী আহিল সেই কথা আমাক চিন্তা কৰিব লাগিব আমি সত্যৰঞ্জন ডাঙৰীয়া যি ধৰণে কথা কৈছে তেওঁ নিজে কৈছে যে মোৰ ভুল হ'লে ক্ষমা কৰিব বা দুখ পালে ক্ষমা কৰিব তেওঁ নিজে যদি অনুশোচনা কৰিছে যে মই চাগে ভুল কথা ক'লোঁ সেইকাৰণে ক্ষমা বিচাৰিছে মই এই মঞ্চৰ পৰা সত্যৰঞ্জন বৰাক মই মাফ কৰি দিলোঁ ক্ষমা কৰি দিলোঁ তেওঁ নিজে কৈছিল যে দুখ পালে ক্ষমা কৰি দিব ভুল ক'লে ক্ষমা কৰি দিব তেওঁ নিজে কৈছিল ঠিক আছে সত্যৰঞ্জনে তেওঁ নিজে কৈছে প্ৰতিক্ৰিয়া কি দিব চাওক
ক্ষমা যেতিয়া তেওঁ কৰি দিছে গতিকে তেওঁক মই ধন্যবাদ দিছোঁ এতিয়া কিহৰ কাৰণে কৰিলে কি কাৰণে কৰিলে সেইটো তেওঁ জানিব আৰু তেওঁ বুজি পাব ঠিক বাৰু যি নহয় ভাল কৰিছে মই ভাল পাইছোঁ এতিয়া কথাটো হ'ল আমাৰ যিটো চিন্তা আমাৰ যিটো বিষয়টো ৰাইজৰ মাজলৈ যাব লাগে আৰু ৰাইজে বুজাখিনি বুজি পালে আমি ৰাইজে বুজাটোহে দৰকাৰ কোনে ক্ষমা কৰে কোনে ক্ষমা নকৰে কোনে কাক কি কৰে তো সেইটো অপ্ৰাসংগিক বিষয় তথাপিও মই সদায় সমাজৰ প্ৰতি দায়বদ্ধ মই সেইকাৰণে কৈছোঁ তেওঁ এটা সমাজৰ অংশ গতিকে তেওঁ যদি ভাবিছে যে মোৰ কথাত তেওঁ আঘাত হৈছে তেওঁ ক্ষমা কৰি দিছে মই তেওঁকো ক্ষমা খোজা বুলি ধৰি দিছে ময়ো খুজি দিছোঁ বাৰু কোনো ক'ব লগা নাই এই কথা কিন্তু কথা সেইটোৱেই সেই শব্দ এই প্ৰক্ৰিয়া যিটো আছে যে এইটো নেচাৰেল প্ৰক্ৰিয়া কুকুৰে ঘূৰি ঘূৰি পুকুৰতে মুখখন দি খোৱাটো এইটো এটা স্বাভাৱিক আপুনি ধৰ্মৰ কিতাপ পঢ়ে বেলেগ উপমা থাকিব পাৰে আপোনাৰ বেলেগ উপমা থাকিব পাৰিব মই অনুৰোধ কৰিম আপুনি বেলেগ উদাহৰণ আছে বেলেগ দৃষ্টান্ত আছে বেলেগ উপমা আছে আপুনি আনপাৰ্লিয়ামেণ্টাৰী কিছুমান উপমা আনপাৰ্লিয়ামেণ্টাৰী সেন্টাৰ এইবোৰ আপুনি বেলেগ কাবাৰ নহয় এইবিলাক শব্দ আপুনি কোনবা পলিটিচিয়ানৰ লগত এইবিলাক সত্যৰঞ্জন বৰাৰ লগত আপুনি সত্যৰঞ্জন বৰাৰ লগতে মই কথা কৈছো এইবিলাক কথা নকব বেলেগ কথা বেলেগ উপমা ধৰতে কথা বেলেগ উপমা দিব আপুনি নিৰপেক্ষতা অৱলম্বন কৰক সভ্যতাৰ ভিতৰত থাকি আপুনি নিৰপেক্ষতা অৱলম্বন কৰক এইবিলাক উপমা দিয়া হেৰি নেকি এতিয়া মোৰো নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন নিৰপেক্ষতা মানে কি কৰিম এইবিলাক এক ছেকেণ্ড ৰ'বচোন কুকুৰটো অসাংবিধানিক কেতিয়া পাব নহয় তাক যি ইন্ডিকেশন যাব কুকুৰটো অসাংবিধানিক কেতিয়া পাব দিব বুজাই ঠিক আছে কুকুৰটো অসাংবিধানিক কেতিয়া পাব ইন্ডিকেশন যিটো আচৰণ সেইটো প্ৰকৃতিয়ে দিয়া আচৰণ বেলেগ আচৰণ পৰাই দিয়া আচৰণ বেলেগ নহয় আচৰণ প্ৰকৃতিয়ে সৃষ্টি কৰা আচৰণ সেইটো পৰমাত্মাই সৃষ্টি কৰা আচৰণ সেইটো আপুনি সৃষ্টি কৰা আচৰণ নহয় এই বিষয়ে আলোচনা কৰি থাকিব নালাগে এইটো বিষয়ে আলোচনা কৰি থাকিব নালাগে কথাটো সেইটোৱে বুজি নোপোৱা মানুহক লৈ বহিবলৈ দিগদাৰ নাই নাই ঠিক আছে হ'ব এতিয়া সেই গোটেই বিষয়বোৰত কথাটো তেনেকৈ যে আমি সেইবিলাক গতিকে এইবিলাকত আমি লাগি থাকিব নালাগে যে এই কথাটো কোনে কি ভাবিলে কোনে ক্ষমা কৰিলে নকৰিলে সেইটো বেলেগ কথা কোনোবাই ক্ষমা কৰিলেও বিষয় আগবাঢ়িব নকৰিলেও বিষয় আগবাঢ়িব আমি বিষয়ৰ লগত থাকিব লাগিব অসমৰ লগত থাকিব লাগিব এই সমাজখনৰ লগত থাকিব লাগিব যাতে ইয়াত সভ্য শুদ্ধ আৰু কি বুলি কৈছোঁ আমি বুনিয়াদীভাৱে আমি ভেটি শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে যি কৰিব লাগিব সকলোখিনি কৰিব লাগিব সময়ত কাৰোবাৰ ভৰিত ধৰিব লাগিব আৰু সময়ত কাৰোবাৰ গুলিয়াবও লাগিব দুইটা কামে ঠিক আছে কৰিব উপমাটো অলপ আপুনি আৰু তাৰ আঘাত কাৰণে পাইছে মই উপমাটো আপুনি বেলেগ ধৰণে দিলে বেলেগ ভাৱে দিলেও আমি সমাজক বুজাব পাৰিম ঠিক আছে ঠিক আছে আমাক তো ৰাইজে চাই আছে মুঠৰ ওপৰত ৰাইজে বুজিবলৈ যিটো সহজ পায় মই যিটো সহজ ঠিক আছে আমি ৰাইজকহে সেই বুজাব লাগে। প্ৰসংগটোত ইমান আলোচনা কৰি থাকিব নালাগে হয়। মুঠৰ ওপৰত ঠিক আছে দৃষ্টি ত্ৰিদীপ মৰাণ আপুনি মন্ত্ৰী closing সভাৰ পৰা এই কাৰ্যকালত অসমৰ জনগণে যথেষ্ট কাম দেখিবলৈ পাব মই একদম বিনম্ৰতাৰে কৈছোঁ আৰু দায়বদ্ধতাৰে কৈছোঁ অসমৰ জনগণে এতিয়া চাওক কিছুমান মানুহে বেলেগ বেলেগ নেগেটিভ সৃষ্টি কৰে এতিয়া এইকেইদিন আপোনালোক সকলোৱে জানে যিসকল জনা বুজা মানুহ তেওঁলোকে জানে যে বাজেট বহা নাই বাজেট বহিলে মানে আমাৰ এতিয়া সুলভ মূল্যৰ যিটো চেনি দালি আৰু নিমখ দি আছিল সেইটো বন্ধ হৈ আছে যেতিয়া জুলাইৰ পৰা বাজেট বহিব আগষ্টৰ পৰা আকৌ কণ্টিনিউ দিব কিন্তু এচাম মানুহে সেই কথাবিলাক আৰু ৰাইজে কিন্তু জানে যিসকল মানুহে জানে সেইকাৰণে মই কৈছোঁ এবাৰ অসমৰ ৰাইজক যথেষ্ট ল'ৰা ছোৱালী যথেষ্ট সম্ভাৱনীয়তাৰ অসম এখন বেলেগ লেভেললৈ গুচি যাব যিটো দায়বদ্ধতাৰে আপুনি চাব আগৰ মন্ত্ৰীবিলাকে কি হৈছে একদম ধুনীয়া চাহাবি তাহাবি ষ্টাইল মাৰি কাম কৰিছিলে এতিয়া আমাৰ মন্ত্ৰীবিলাক চাব বানপানী আহিলে চাব আমাৰ মন্ত্ৰী বিধায়কসকলে একাটো বানপানী কঁকাললৈকে বানপানীত সোমাই ৰাইজক সেৱা কৰে তো গতিকে আগৰ ষ্টাইলবিলাক নাই আগতে কি আছিলে জনতাক ফাঁকি দি মানে মিছা কথা কৈ চলিব পাৰিছিলে এতিয়া নহ'ব আপুনি যদি মিছা কথা কয় যদি আপুনি কাম নকৰে তেতিয়াহ'লে আপুনি জিকিব নোৱাৰে সেইকাৰণে মই সত্যতা মানে দীক্ষিত এটা কথা কওঁ যোৱা 5টা বছৰ 10টা বছৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকগৰাকী বিধায়কে NDA প্ৰত্যেকগৰাকী বিধায়কে দিনে ৰাতিয়ে কষ্ট কৰি ৰাইজৰ কাৰণে সেৱা কৰিছে প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে নিষ্ঠা আৰু সততাৰে ৰাইজৰ কাৰণে কাম কৰিছে এইবাৰো সেই কথাবিলাক আখৰে আখৰে প্ৰতিফলিত হ'ব আপোনালোকে দেখিব পাব চাব অসমৰ জনগণে অসমৰ ৰাইজে মানে বেলেগ লেভেলত তেওঁলোকক কি ধৰণে সেৱা কৰিছে অসমৰ জনগণে নিজেই ক'বলৈ বাধ্য হ'ব ঠিক আছে মই আনিছোঁ ৰহমান ক্লোজিং ক্লজিং টাইমত তেওঁ যি ধৰণে উন্নয়নৰ কথা কৈছে দেখা গৈছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আজি আধাতে স্কুল এৰা ভাৰতবৰ্ষৰ ভিতৰত অসম দ্বিতীয় স্থান প্ৰসূতিৰ মৃত্যুৰ হাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম তৃতীয় স্থান গতিকে আমাৰ এই মুখ্যমন্ত্ৰী যোৱা 15 বছৰ ধৰি শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী আছিল গতিকে স্বাস্থ্য ক্ষেত্ৰত এই কাৰবাৰ চলি আছে আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু তেওঁ যি ধৰণে কৈছে যে মেডিকেল কলেজ বনাইছোঁ কেৱল মেডিকেল কলেজ বনালে নহ'ব তাত কি ট্ৰিটমেণ্টৰ ব্যৱস্থা আছে সেইটো চাব লাগিব তাত প্ৰবক্তা আছেনে নাই তাত ইনফ্ৰাষ্ট্ৰাকচাৰ আছেনে নাই তাত কি ডিপাৰ্টমেণ্টে কাম কৰি আছে আজি সৰু সুৰা অপাৰেশ্যনৰ কাৰণে যদি GMCত আহিব লাগে সেই ক্ষেত্ৰত আপুনি উন্নয়নৰ কথা ক'ব নেকি আজি ডাঙৰ এটা অৰ্থপেডিক হওক মানুহ পাটনাত গুচি যায় কিডনিৰ বেমাৰ হওক কলকাতাত গুচি যায় বেলেগ হাৰ্টৰ কথা হ'লে এপলত গুচি যায় তেনেহ'লে উন্নয়নটো ক'ত ঠিক আছে মই ধন্যবাদ জনাইছোঁ সত্যৰঞ্জন বৰা ধন্যবাদ জনাইছোঁ মই আনিছোঁ ৰহমান ধন্যবাদ জনাইছোঁ ত্ৰিদীপ মৰাণ ধন্যবাদ জনাইছোঁ যিহেতু উপমাৰ কথা কৈ আছিলে এইটো প্ৰসংগৰ লগত জড়িত নহয় তথাপিও এজন সংস্কৃতৰ ছাত্ৰ হিচাপে এটা মোৰ সুন্দৰ শ্লোক মনত পৰিল যদি আপোনালোকে বেয়া নাপায় একদম সুন্দৰ কোৱা যায় যে উপমা কালিদাসস্য ভাৰ্বেৰ অৰ্থ গৌৰৱ দন্দিনা পদলালিত্যম মাঘে সন্তি ত্ৰয়োগুণা মানে উপমা কালিদাসস্য কালিদাসৰ ৰচনাত যি ধৰণৰ উপমা দিয়া যায় তেওঁৰ সময়ত তেওঁৰ সমকক্ষ উপমা নাই ভাৰ্বেৰ অৰ্থ গৌৰৱ মহাকবি ভাৰ্বি আছে তেওঁৰ কম শব্দত অৰ্থ প্ৰকাশ কৰিব পৰা যিটো গুণ আছে তেওঁৰ লিখনিত পোৱা যায় দন্দিনা পদলালিত্যম তাৰমানে মহাকবি দণ্ডিয়ে যিটো পদৰ লালিত্য
মানে যিটো আমি কওঁ ঘোষা বা পদ বুজিছোঁ সেইটো দ্বন্দ্বেৰ আছে আৰু মাঘে শান্তি ত্ৰয় গুণা মানে মহাকবি মাঘৰ লেখনিত এই তিনিওটাই পোৱা যায় পোৱা যায় সেই গতিকে প্ৰসংগৰ লগত সংগতি ৰখা নাই তথাপিও মই এই অনুষ্ঠানটো এই উপমা বুজাবলৈ সহজ বুজি পাবলৈ হয়। উপমা দিয়াৰ বহুত হেৰি আছে গতিকে উপমাটো ভাল হ'লে ঠিক আছে এইটোৰ বিষয়ত আমি এদিন বেলেগকৈ কথা পাতিম উপমাৰ সন্দৰ্ভত কথা পাতিম মই ধন্যবাদ জনাইছোঁ আৰু আজি এই যুক্তিযুদ্ধ চোৱা অনুষ্ঠানত সকলোকে ধন্যবাদ জনাইছোঁ আজি অকণমান সোনকালে আমি এৰিব লগা হৈছে কাৰণ ইতিমধ্যে কেবিনেট প্ৰথমখন কেবিনেট আছে পূৰ্ণাংগ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আজি যুক্তিযুদ্ধ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই